এভৰিৱান ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক এটা ৰেচিপি বনাই দেখুৱাম। একেবাৰে টেষ্টি ৰেচিপি হ'ব। টেষ্টি বুলি কিয় ক'লোঁ জানেনে? বুঢ়া কোমোৰাৰ সুঠিৰে লোকেল মুৰ্গীৰ মাংস বনাই দেখুৱাম আপোনালোকক। আজি আমি দুপৰীয়া তেনেকৈ খাম। কোমোৰা আমাৰ যোৱাবাৰ বহুত লাগিছিল। বুঢ়া কোমোৰা কাটি ৰ'দত শুকাই ধুনীয়াকৈ সুঠি কৰি থৈ দিছিলোঁ। সেই বুঢ়া কোমোৰাৰ সুঠিৰে ধুনীয়াকৈ লোকেল মুৰ্গীৰ মাংস বনাম। আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকিব, তেতিয়াহে গম পাব কেনেকৈ বনাম, কি দি বনাম। এতিয়া মই বনোৱা আৰম্ভ কৰিম, আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকিব। এই ৰেচিপিটো এয়া চাওক, এইখিনি লোকেল মুৰ্গীৰ মাংস লৈছোঁ। এয়া চাওক লোকেল মুৰ্গীৰ মাংস। আজি লোকেল মুৰ্গীৰ মাংস বনাম, বুঢ়া কোমোৰাৰ সুঠিৰে বনাম। এয়া আমাৰ কোমোৰা ঘৰত যোৱাবাৰ বহুত লাগিছিল। বুঢ়া কোমোৰা কাটি ৰ'দত শুকাই ধুনীয়াকৈ ৰাখিছিলোঁ। এইখিনি গৰম পানীত তিয়াই থৈ এইখিনি ধুনীয়াকৈ ধুই ৰেডি কৰি লৈছোঁ। আজি বুঢ়া কোমোৰাৰ সুঠিৰে লোকেল মুৰ্গীৰ মাংস ৰান্ধিম। এইখিনি লৈছোঁ তেজপাত, মান ধনিয়াৰ পাত, আদা নহৰু এইখিনি লৈছোঁ। এইখিনি জলকীয়া লৈছোঁ, আদা নহৰু জলকীয়া এইখিনি পেষ্ট বনাই ল'ম। এটা বিলাহী লৈছোঁ, আঞ্জা হোৱাৰ আগে আগে বিলাহীটো কাটি দিম। এইকেইটা পিঁয়াজ লৈছোঁ আৰু দুটা গোটা নহৰু লৈছোঁ। এতিয়া মাংসখিনিত পিঁয়াজখিনি কাটি ল'ম আৰু আদা নহৰু জলকীয়াখিনি পেষ্ট বনাই ল'ম। এতিয়া মাংসখিনিত পিঁয়াজকেইটা কাটি ল'ম। এয়া চাওক, পিঁয়াজখিনি মাংসত কাটি ল'ম। পিঁয়াজ 4টা দিছোঁ। আপোনালোকে বেছিকৈ দিলে বেছিকৈও দিব পাৰিব। এইখিনি লৈ লৈছোঁ। এতিয়া মাংসখিনিত নিমখ দি ল'ম। জোখমতে নিমখখিনি একেলগে দি ল'ম। এয়া নিমখ দি দিছোঁ আৰু ৰং গুড়াখিনিও একেলগে দি ল'ম। এয়া ৰং গুড়া দি লৈছোঁ। এতিয়া ইয়াতে জিৰা জালুকৰ গুড়াখিনিও দি ল'ম একেলগে। এয়া চাওক, জিৰা জালুকৰ গুড়াও 2 চামুচ দি দিম। এয়া চাওক, 2 চামুচ জিৰা জালুকৰ গুড়া দি দিছোঁ। এতিয়া এইখিনি ৰেডি কৰি লৈছোঁ। অলপমান সানি লৈ ল'ম মাংসখিনি, যিহেতুকে মছলাখিনি দিলোঁ। এতিয়া আদা নহৰু জলকীয়াৰ পেষ্ট বনাই ল'ম। এইখিনি জলকীয়া, আদা নহৰু অলপমান পানী দিম ইয়াতে। এইখিনি মিক্সিত পেষ্ট বনাই ল'ম। এয়া চাওক, আদা নহৰু জলকীয়াৰ পেষ্টখিনি বনাই ল'লোঁ। এতিয়া মাংসৰ লগত একেলগে দি ল'ম। এয়া চাওক, একেলগে দি লৈছোঁ। এতিয়া আদা নহৰুৰ পেষ্টখিনিও মাংসৰ লগত একেলগে সানি ল'ম। এয়া চাওক, ধুনীয়াকৈ সানি ল'লোঁ। এতিয়া গেছত কেৰাহী গৰম হ'ব দিছোঁ। আজি কোমোৰাৰ সুঠিৰে লোকেল মুৰ্গীৰ মাংস বনাই আপোনালোকক দেখুৱাম, আপোনালোকে চাই থাকিব। এতিয়া কেৰাহী গৰম হৈছে, ৰিফাইনখিনি দি ল'ম।
এয়া ৰিফাইন দি দিছোঁ। এতিয়া তেজপাতখিনি দিম। এয়া তেজপাত দি দিছোঁ। এতিয়া তেজপাতখিনি তেলত ভাজি ল'লোঁ। এয়া চাওক। এতিয়া মাংসখিনি দি দিম। এয়া চাওক, মাংসখিনি দি দিছোঁ। মাংসখিনি অলপমান ভাজি ল'ম। এয়া চাওক। গোটা নহৰু আপোনালোকে বেছিকৈ খাই ভাল পায় যদি বেছিকৈও দিব পাৰিব। মই মাত্ৰ দুটাই দিছোঁ। এতিয়া ধুনীয়াকৈ মাংসখিনি ভাজি ল'ম। যিহেতুকে গোটেই মছলাখিনি দি দিছোঁ। এয়া চাওক, মাংসখিনি ভালকৈ ভাজি ল'লোঁ। এয়া চাওক, ধুনীয়াকৈ ভাজি ল'লোঁ। এতিয়া কোমোৰাৰ কুটিখিনি দি দিম। এয়া চাওক, কোমোৰাৰ কুটিখিনি দি দিছোঁ। এতিয়া কোমোৰাৰ কুটিখিনি দি অলপমান টাইম ভাজি ল'ম। অলপমান ভাজি লৈ গৰম পানী দি ঢাকনি দি দিম। এয়া চাওক, ধুনীয়াকৈ ভাজি ল'লোঁ। এয়া চাওক, কোমোৰাৰ কুটিখিনি দি ভালকৈ ভাজি ল'লোঁ মাংসখিনি। এতিয়া অলপমান গৰম পানী দি ল'ম। এয়া চাওক, অলপমান পানী দি দিছোঁ। এতিয়া 3 মিনিটৰ কাৰণে ঢাকনিখন দি দিম। এতিয়া পানীখিনি শুহি যাব। এতিয়া ঢাকনিখন দি ল'ম। এয়া চাওক, ঢাকনি দি দিছোঁ। এতিয়া ঢাকনিখন গুচাই দিম। 3 মিনিট হৈ গ'ল। এয়া চাওক, পানীখিনি ধুনীয়াকৈ শুহি গৈছে। এয়া চাওক, ধুনীয়াকৈ মাংস কোমোৰাৰ কুটি মিক্স হৈ গৈছে। অলপমান জোল কৰাৰ কাৰণে অলপমান পানী দি দিম। এতিয়া অলপমান পানী দি ল'ম। এয়া চাওক, অলপমান পানী দি দিছোঁ। কোমোৰাৰ কুটিৰে বনালে অলপমান জোল হ'লে খাই বহুত টেষ্টি লাগে। আপোনালোকে এনেকৈ বুঢ়া কোমোৰা ঘৰত নহ'লেও কিনি আনি হ'লেও কুটি কৰিব। ৰ'দত শুকাই ধুনীয়াকৈ পাতল পাতলকৈ কাটি এনেকৈ মাংসৰে বনাই খাব এদিন হ'লেও।
বহুত টেষ্টি লাগে। এতিয়া অলপ টাইম উতল আহিব দিম আঞ্জাখন। এয়া চাওক আঞ্জাখন ধুনীয়াকৈ উতল আহিব দিছোঁ। এতিয়া বিলাহীখিনি দি দিম। এয়া চাওক বিলাহী দি দিছোঁ। এতিয়া বিলাহীখিনি যিহেতুকে দিলোঁ, অলপমান টাইম উতল আহিব দিম। এতিয়া অলপ উতল আহিব দিছোঁ। এয়া চাওক আঞ্জা হৈয়ে গ'ল। এতিয়া মান ধনিয়াৰ পাতখিনি দি ল'ম। এয়া চাওক মান ধনিয়াৰ পাত দি দিছোঁ। এয়া চাওক এনেকৈ বনাই খালে বহুত টেষ্টি লাগে। আপোনালোকে এবাৰ হ'লেও বনাই খাব। এয়া চাওক অলপমান জলো কৰিছোঁ। জলটো খাই বহুত ভাল লাগে। এতিয়া মাংসৰ আঞ্জা হৈয়ে গ'ল। এতিয়া গেছটো বন্ধ কৰিম। এতিয়া আঞ্জা হৈয়ে গ'ল। আপোনালোকক ডিছ এখনত লৈ দেখুৱাই দিম। এয়া চাওক ধুনীয়াকৈ আঞ্জা হৈয়ে গ'ল। এয়া চাওক বুঢ়া কোমোৰাৰ সুঠিৰে লোকেল মুৰ্গীৰ মাংস বনাই আপোনালোকক দেখুৱালোঁ। আপোনালোকে এনেকৈ বনাই খাব এদিন হ'লেও, বহুত টেষ্টি লাগে। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।